নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'টোত আমি আৰআৰবি ৰেলৱে গ্ৰুপ ডি পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিঙৰ আন এটা নতুন ক্লাছ লৈ আহিছোঁ। তো আপোনালোকে ইতিমধ্যে গম পাইছে চাগে আজি অৰ্থাৎ 27 নৱেম্বৰৰ পৰা আপোনালোকৰ আৰআৰবি গ্ৰুপ ডি এক্সামটো ষ্টাৰ্ট হৈ গৈছে আৰু আগন্তুক দিনসমূহত যিসকল কেণ্ডিডেটৰ এক্সাম আছে তেওঁলোকৰ কাৰণে আমি এই ভিডিঅ'টো লৈ আহিছোঁ। তো আপোনালোকে ভিডিঅ'টো চাব কাৰণ আপোনালোকৰ হয়তো এক্সামটো এতিয়া কাবাৰ এসপ্তাহ আছে, কাবাৰ 10 দিন আছে, এনেধৰণৰ যিসকল টাইম আছে 10 দিন 5 দিন এসপ্তাহ তেওঁলোকে কিন্তু এই ভিডিঅ'বিলাক ভালকৈ চাব লাগিব কাৰণ তেওঁলোকৰ বহুত ৰিভাইজ হৈ যাব এই ক্লাছবিলাকৰ পৰা। ঠিক আছে, আৰু যদি আপোনালোকৰ মোষ্ট ইম্পৰ্টেণ্ট কমন কুৱেশ্যনৰ PDF-সমূহ এতিয়ালৈকে লোৱা নাই লৈ ল'ব। এক্সামৰ আগত এইকেইদিন যদি আপোনালোকে চাই দিব পাৰে গোটেইখিনি আপোনালোকৰ বহুত তাৰ পৰা কমন পৰিব। তো PDF-খিনি পাবলৈ স্ক্ৰীনত যিটো নাম্বাৰ দেখিছে সেই নাম্বাৰটোত আমাক কেৱল 99 টকা পে'মেণ্ট কৰি স্ক্ৰীনশ্বটটো পঠাই দিলে আমি আপোনালোক PDF-খিনি চেণ্ড কৰি দিম। ঠিক আছে, এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। প্ৰথম কুৱেশ্যনটো কি দিছে চাওক, প্ৰদত্ত বিকল্পৰ পৰা সম্পৰ্কীয় শব্দ আখৰ বা সংখ্যা নিৰ্বাচন কৰক। অৰ্থাৎ কি কৈছে, এটা আমাৰ সম্পৰ্ক অৰ্থাৎ এনালজি কুৱেশ্যন দিছে। প্ৰথমতে দি আছে ৰেট, RAT, ৰেটৰ পৰা কি বনিছে TAR হৈছে। ঠিক একেদৰে PITৰ পৰা কি হ'ব আমাৰ উলিয়াব দিছে, হয়নে? PITৰ পিছত কুৱেশ্যন মাৰ্কটো দিয়া আছে। এতিয়া আমি যদি চাওঁ RAT, হয়নে? ৰেটৰ পৰা কি শব্দ হৈছেগৈ TAR। এই শব্দটোত যদি ভালদৰে আপোনালোকে লক্ষ্য কৰে মাজৰ চাওক এটো ছেম আছে, হয়নে নহয়? মাজৰ যিটো লেটাৰ সেইটো এ ছেম আছে, বাকী আৰটো কি হৈছে, আৰ আৰু টিটো অকল এক্সচেঞ্জ হৈ গৈছেগৈ। আৰটো টিৰ জেগাত গুচি গৈছে, টিটো আৰৰ জেগাত গুচি আহিছে। চাওক ৰেটটো কি হৈ গ'লগৈ TAR। তো ছেম মেথডত আমি যদি চাওঁ PIT, হয় নহয়? PIT যদি আমি উলিয়াবলৈ যাওঁ এইটো কি হৈ যাব TIP হ'ব। একদম ইজি হয়, TIP আমাৰ আনচাৰ হ'ব। অপশ্যন চিটো হৈ যাব ইয়াতে কাৰেক্ট এনচাৰ। বুজি পাইছে? এইবিলাক ইমান টানো নহয়, ভালকৈ যদি আপোনালোকে প্ৰেক্টিছ কৰি যায় লগে লগে আপোনালোকে কৰিব পাৰিব। এতিয়া নেক্সট কুৱেশ্যনটো চাওক, কি কৈছে, প্ৰদত্ত বিকল্পৰ পৰা সম্পৰ্কীয় শব্দ আখৰ বা সংখ্যা নিৰ্বাচন কৰিব কৈছে। কি দি আছে আমাৰ, সূৰ্য, দিন আৰু চন্দ্ৰ হ'লে কি হ'ব? সূৰ্য যদি দিন হয় তেতিয়াহ'লে চন্দ্ৰ কি হ'ব? এতিয়া আমি সকলোৱে জানো যে সূৰ্যটো কেতিয়া পোহৰ দিয়ে, সূৰ্য কেতিয়া পোহৰ দিয়ে, দিনত পোহৰ দিয়ে, হয় নহয়? ৰাতি হ'লেতো সূৰ্য পোহৰ নিদিয়ে। ঠিক একেদৰে চন্দ্ৰ বা জোনে কেতিয়া পোহৰ দিয়ে, সেইটো ৰাতি পোহৰ দিয়ে। অপশ্যন ইয়াৰে বিটো হ'ব কাৰেক্ট এনচাৰ। ঠিক আছে, সূৰ্য যদি দিন হয় তেতিয়াহ'লে চন্দ্ৰ হ'লে কি হ'ব, চন্দ্ৰ হ'লে হ'ব ৰাতি। বুজি পাইছে সকলোৱে? এতিয়া নেক্সট কুৱেশ্যনটো চাওক। নেক্সট কুৱেশ্যনটো দিছে প্ৰদত্ত বিকল্পসমূহৰ পৰা একে শব্দ আখৰ বা সংখ্যা নিৰ্বাচন কৰিব দিছে। এতিয়া সংখ্যা এনালজি দিছে, মানে 4ৰ পৰা 25 হৈছে। ঠিক একেদৰে 6ৰ পৰা কি হ'ব? ঠিক আছে, 4 আৰু 25টো সম্পৰ্কিত হয়, ঠিক একেদৰে 6টো কোনটো সংখ্যাৰ সৈতে সম্পৰ্কিত হ'ব? এতিয়া আমি যদি চাওঁ 4ৰ পৰা 25 কেনেকৈ হৈছে, ঠিক আছে, 4ৰ পৰা 25 কেনেকৈ হৈছে, তো আমি যদি ভালদৰে লক্ষ্য কৰোঁ 4ৰ লগত যদি আমি 5 পূৰণ কৰি দিওঁ তেতিয়া কিমান হ'ব? 4 × 5 = 20 আৰু তাৰ লগত যদি 5 যোগ কৰি দিওঁ তেতিয়া 25 ওলায়, হয় নহয়? 4 × 5 = 20 আৰু তাৰ লগত 5 যোগ কৰিলে 25 ওলায়। ঠিক একেদৰে 6ৰ লগত কৰি চাওঁচোন, 6 পূৰণ 5 তাৰ লগত যদি 5 যোগ কৰোঁ 6 × 5 = 30 আৰু 30 × 5 হৈ যাব 35। এতিয়া 35 অপশ্যনত আছেনে নাই? 35টো কোনো অপশ্যনত নাই, চ' এইটো মেথড আমি ইউজ কৰিব নোৱাৰোঁ। নেক্সট যদি আমি চাওঁ 4ৰ লগত যদি 1 যোগ কৰি দিওঁ তেতিয়া হৈ যায় এইটো 5 আৰু 5ৰ যদি স্কোৱাৰ কৰি দিওঁ তেতিয়া সেইটো হৈ যাব 25, হয়নে? 5ৰ স্কোৱাৰ কৰিলে 25 ওলায়। এতিয়া আমি যদি 6ৰ লগত যদি 1 যোগ কৰি দিওঁ তেতিয়া এইটো হৈ যাব 7 আৰু 7ৰ স্কোৱাৰ কৰিলে কিমান ওলাব? 7ৰ স্কোৱাৰ কৰিলে 49 ওলায়। এতিয়া 49 অপশ্যনত আছে নেকি চাওঁ, 49 অপশ্যন ডিত আছে, তো অপশ্যন ডিটো হৈ যাব ইয়াতে কাৰেক্ট এনচাৰ। বুজি পাইছে? এনেধৰণে আমাৰ এনালজি কুৱেশ্যনটো কৰিব লাগিব। নেক্সট আৰু এটা কুৱেশ্যন চাওক, ছেম হয়, সংখ্যা দিয়া আছে ইয়াতো 8 আৰু 38 সম্পৰ্কিত হয়। ঠিক একেদৰে 5টো কিহৰ সৈতে সম্পৰ্কিত হ'ব? এতিয়া 8ৰ পৰা আমি 38 কেনেকৈ পাব পাৰোঁ বা কি কৰি পিনে 8ৰ পৰা 38 বনাব পাৰোঁ? ঠিক একেদৰে সেইটো ছেম মেথডত আমি 5ৰ লগত কৰি পিনে মানে উলিয়াব লাগিব। এতিয়া আমি যদি চাওঁ 8 আৰু কি আছে 38, তো 8ৰ লগত যদি আমি 5 পূৰণ কৰি দিওঁ, 8 × 5 = কিমান হয় 40 আৰু তাৰ লগত যদি 2 বিয়োগ কৰি দিওঁ তাৰ পৰা তেতিয়া কিমান হ'ব আমাৰ 38 ওলায়, হয় নহয়? 8 × 5 = 40 আৰু তাৰ পৰা 2 বিয়োগ কৰিলে 38 ওলায়। ঠিক একেদৰে 5ৰ লগতো কৰি চাওঁ, 5 পূৰণ 5 মানে 5 × 5 = 25
আৰু তাৰ পৰা যদি 2 বিয়োগ কৰি দিও তেতিয়া হলে 25 পৰা 2 গলে 23 মানে 23 ওলাব এতিয়া 25 পৰা 2 গলে কিমান ওলাব 23 ওলাব 23 টো অপচন আছে নেকি চাও অপচন ডি ত আছে তো অপচন ডি টো হৈ যাব কারেক্ট आंसर বুজি পাইছে অপচন ডি টো হৈ গল কারেক্ট आंसर এতিয়া নেক্সট কোৱেশ্চন টো চাওক নেক্সট কোৱেশ্চন কি দিছে প্ৰদত্ত বিকল্পসমূহৰ পৰা অদ্ভুত আখৰসমূহ নিৰ্বাচন কৰক অদ্ভুত মানে কি অমিলটো বাছিব দিছে ঠিক আছে প্ৰদত্ত বিকল্পসমূহৰ পৰা অমিলটো নিৰ্বাচন কৰক মানে এটা আখৰৰ গুট দি থৈছে চাওক GHI XYZ VUT CDE এই চাৰিটা আখৰৰ গুটৰ পৰা কোনটো অমিল হয় বা কোনটো বিখম হয় হেতু আমাৰ উলিয়াব দিছে এতিয়া আমি আখৰ গুটগিটা ভালদৰে লক্ষ্য কৰিব লাগিব বা হিহঁতৰ মাজত কেনেকৈ সম্পৰ্ক গঠন হৈছে হেতু আমি চাব লাগিব তো প্ৰথমতে আমি যদি চাও GHI টো যদি আমি চাবলৈ যাও G ৰ পৰা H হৈছে মানে +1 হৈছে H ৰ পৰা I হৈছে +1 হৈছে হয়নে নহয় গুটেটা +1 হৈছে XYZ ত যদি আমি চাও X ৰ পৰা Y এটো +1 হৈছে আৰু Y ৰ পৰা Z এটো +1 হৈছে বুজি পাইছে তাৰ পিছত যদি চাও আমি VUT V ৰ পৰা U এটো -1 হৈছে আৰু U ৰ পৰা T এটো -1 হৈছে আৰু লাষ্টৰ CDE আছে CDE C ৰ পৰা D যদি চাও 1 হৈছে প্লাস আৰু D ৰ পৰা U +1 হৈছে তো এতিয়া চাওক তিনটা গুটত +1 আৰু +1 হৈছে এটা গুটত কি হৈছে -1 হৈছে তো হেতুৱে হ'ব অমিল VUT হৈ যাব আমাৰ ইয়াতে কারেক্ট आंसर অপচন সি টো হ'ব ইয়াতে কারেক্ট বুজি পাইছে এ নেক্সট কোৱেশ্চন টো চাওক নেক্সট কোৱেশ্চন টো সেম অমিল বাছিব দিছে তলৰ প্ৰশ্নত চাৰিটা গুটৰ আখৰৰ গুট দিয়া হৈছে তেওঁলোকৰ পৰা অমিলটো বা অদ্ভুত আখৰৰ গুটটো বাছি উলিয়াব দিছে কি দিয়া আছে প্ৰথমতে আমাৰ AEFJ তাৰপা UYZD আৰু KOPT তাৰপিছত EHIL দিয়া আছে এটোৰ পৰা অমিলটো বাছিব লাগিব এতিয়া আমি যদি চাও কি দিয়া আছে AEFJ হয়নে তাৰপিছতে UYZD তাৰপিছত দিয়া আছে KOPT আৰু তাৰ লাষ্টত দিয়া আছে EHIL হয়নে এতিয়া আমি প্ৰথমতে হিহঁতক এলফাবেটিক্যাল অৰ্ডাৰত যদি সজাও ভালকে চাব A টো আহে 1 নম্বৰত E আহে 5 নম্বৰত F টো আহে 6 নম্বৰত আৰু Z টো আহে 10 নম্বৰত বুজি পাইছে নেক্সট আমি যদি চাও UYZD হেতু যদি চাই U টো আহে 21 নম্বৰত Y টো আহে 25 নম্বৰত Z টো 26 নম্বৰত আৰু D টো যদি আমি চাবল যাও তেনেকে এতিয়া D টো ভালকে লক্ষ্য কৰিব Z ৰ পিছত থাকিব কি Z ৰ পিছত তো একো আখৰ নাহে তো সেই কাৰণে আমি Z ৰ পিছত A টোক 27 ধৰিম B টোক 28 ধৰিম C টো তেনেকে 29 D টো হ'বগে 30 বুজি পাইছা তেতিয়া আমি D ৰ যেটো এলফাবেটিক্যাল অৰ্ডাৰ হেতু আমি 30 ধৰিব লাগিব তাৰপিছত KOPT এটো যদি চাই 11 K টো 11 নম্বৰত আহে O টো আহে 15 নম্বৰত P টো আহে 16 নম্বৰত আৰু T টো আহে 20 নম্বৰত হল EHIL টো যদি ভালদৰে লক্ষ্য কৰে E টো আহে 5 নম্বৰত H আহে 8 নম্বৰত I টো আহে 9 নম্বৰত আৰু L টো আহে 12 নম্বৰত এতিয়া সংখ্যাকিটা ভালকে লক্ষ্য কৰিব 1 5 6 10 1 ৰ পৰা 5 কি হৈছে +4 5 ৰ পৰা 6 +1 6 ৰ পৰা 10 +4 প্ৰথমতে +4 তাৰপা +1 তাৰপা +4 আকৌ হয়নে নহয় সেম 21 ৰ পৰা 25 +4 25 ৰ পৰা 26 +1 26 ৰ পৰা 30 +4 মানে +4 তাৰপা আকৌ +1 আকৌ +4 আছে হয়নে নহয় সেম মেথড ইউজ হৈছে ইয়াতো 11 ৰ পৰা 15 +4 15 ৰ পৰা 16 +1 16 ৰ পৰা 20 +4 কিন্তু লাষ্টৰটো চাওক 5 ৰ পৰা 8 হৈছে মানে ইয়াত +3 হৈছে 8 ৰ পৰা 9 হৈছে +1 হৈছে 9 ৰ পৰা 12 হৈছে +3 হৈছে তো এটা গুটত উল্টা পুল্টা হৈছে মানে +3 +1 +3 হৈছে বাকি গুটে কিটাতে +4 +1 +4 হৈছে কিন্তু এটাত লাষ্টৰটোত +3 +1 +3 হৈছে তো এইটো গুটে আমাৰ হ'ব অমিল EHIL টো হৈ যাব কারেক্ট आंसर বুজি পাইছে এনে ধৰণে আমি কোৱেশ্চন বিলাক সলভ কৰিব লাগিব এতিয়া নেক্সট কোৱেশ্চন টো চাওক নেক্সট কোৱেশ্চন টো কি দিছে প্ৰদত্ত বিকল্পৰ পৰা হেতু বাছি লওক যিয়ে ধাৰাবাহিকখন সম্পূৰ্ণ কৰিব অৰ্থাৎ আমাক এটা সিৰিজ দিয়া আছে সিৰিজটোত মাজত চাওক কোৱেশ্চন মাৰ্ক এটা দিয়া আছে হয়নে হি কোৱেশ্চন মাৰ্কটোৰ ঠাইত কি আহিব আমাৰ উলিয়াব দিছে তো সিৰিজটো কেনেকুৱা হৈছে চাওক 2 তাৰ পিছতে 5 তাৰ পিছত 9 তাৰ পিছত কোৱেশ্চন মাৰ্ক
তাৰপিছত 20 আৰু তাৰপিছত 27 হৈ গ'ল এতিয়া আমি 2 ৰ পৰা যদি 5 লৈ যাওঁ কিমান হৈছে প্লাস 3 হৈছে মানে 5 ৰ পৰা 9 যদি আমি চাবলৈ যাওঁ +4 হৈছে এতিয়া 9 ৰ পৰা কিমান হ'ব আমি যদি এই সিৰিজটো চাবলৈ যাওঁ 3 হৈছে 4 হৈছে প্ৰথমতে 3 যোগ হ'ল তাৰপিছত 4 যোগ হ'ল এতিয়া আমি 5 যোগ কৰি চাওঁচোন তাৰপিছত সেম 6 যোগ কৰি চাম তাৰপিছতে 7 যোগ কৰি চাম ওলাই নেকি হয়নে 7 যোগ কৰি চাম এতিয়া এটো যদি 9 লগত যদি 5 যোগ কৰি দিও 14 হ'ব আনসাৰ হয়নে 14 হ'ব লাগে তো 14 ৰ লগত 6 যোগ কৰিলে 20 ওলাই 20 ৰ লগত 7 যোগ কৰিলে 27 ওলাই ঠিকই আছে হয়নে না তো আমাৰ যেটো কোৱেশ্চন মাৰ্কৰ ঠাইত নাম্বাৰ আহিব হেতু হৈছে 14 অপচন ইয়াৰে এটো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছে অপচন এটো হৈ গল কাৰেক্ট আনসাৰ নেক্সট তো চাও নেক্সট কোৱেশ্চনটোত কি দিছে চাওক তলৰ সংখ্যা ক্ৰমত এনে কিমানটা ন আছে যিবোৰৰ পিছত যুগ্ম সংখ্যা আৰু আগত অযুগ্ম সংখ্যা থাকে এতিয়া আমাৰ 9 গিটা বাছিব গৈছে ইয়াৰ পৰা যিবিলাকৰ পিছফালে যুগ্ম সংখ্যা থাকিব আৰু আগফালে অযুগ্ম সংখ্যা থাকিব বুলি কৈছে এতিয়া আমি প্ৰথমতে 9 গিটা যদি বাছু এটো এটা 9 আছে এটো এটা 9 এটো এটা 9 এটো এটা 9 আৰু এটো এটা 9 এতিয়া চাওক 9 ৰ পিছফালে যুগ্ম সংখ্যা থকা কোনটো আছে এইটো হয়নে 2 এটো 9 ৰ পিছফালে অযুগ্ম সংখ্যা আছে এটো নালাগে আমাৰ এটো 9 ৰ যুগ্ম আছে এটো যুগ্ম আছে এটো যুগ্ম আছে এতিয়া আমি আগফালে টকাটো চাম আগফালে অযুগ্ম সংখ্যা ক'ত আছে তো এই 9 টোৰ আগফালে অযুগ্ম নাই 6 আছে এটো ক্যান্সেল এটো ক্যান্সেল হৈছিলে এইটো আছে ৰাইট এটা আমাৰ এটা গুট ওলালে 9 ৰ পিছফালে 4 আছে আৰু আগফালে 3 আছে এটো এটা ওলালে এটো 9 ৰ পিছফালে 2 আছে আৰু 7 আছে এটো ওলালে এটা দুটা গুট ওলালে আমাৰ তো 9 ৰ পিছফালে 4 আছে আগফালে 8 আছে এটো নহয় তো আমাৰ অকল দুটা গুটে পাইছো মানে এনেকুৱা 9 দুটাই পাইছো যৰ পিছফালে যুগ্ম সংখ্যা আছে আৰু আগফালে অযুগ্ম সংখ্যা আছে তো ইয়াৰে অপচন সি টো হৈ যাব আমাৰ কাৰেক্ট আনসাৰ সুধিছে না আমাৰ যে এনে সংখ্যা তলৰ সংখ্যা ক্ৰমত এনে কিমানটা ন আছে যিবোৰৰ পিছত যুগ্ম সংখ্যা আৰু আগত অযুগ্ম সংখ্যা আছে তো তেনেকুৱা 9 দুটা আছে বুজি পালে অপচন আমাৰ এই কাৰণে সি টো হৈ যাব কাৰেক্ট আনসাৰ কেলমেনটো লগা নাই এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়াব পাৰিম নেক্সট কোৱেশ্চনটো চাক কি দিছে যদি জানুৱাৰীৰ 1 তাৰিখে শুক্ৰবাৰ হয় লিপ ইয়াৰত মাৰ্চ মাহৰ প্ৰথম দিনা কিবাৰ হ'ব ইফ জানুৱাৰী 1st is Friday what time is the first day of March in a leap year কোৱেশ্চনটো ভালকে চাব এটো ক্যালেন্ডাৰ ৰিজনিংৰ এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আৰু এনে ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে ক্যালেন্ডাৰ ৰিজনিংটো প্ৰতিটো এক্সামত আপোনালোকৰ আসাম গভৰ্ণমেণ্ট হওক বা সেন্ট্ৰেল গভৰ্ণমেণ্টৰে যিবিলাক এক্সাম ওলাই প্ৰতিটো এক্সামতে কিন্তু এটো ইম্পৰ্টেন্ট হয় তো আপোনালোকে যদি আগন্তুক বেলেগ কিবা এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিম বুলি ভাবিছে এইবিলাক কিন্তু ইম্পৰ্টেন্ট হয় ঠিক আছে তো প্ৰথম কোৱেশ্চনটোত কি কৈছে যে আজি যদি জানুৱাৰীৰ 1 তাৰিখে শুক্ৰবাৰ হয় তেতিয়া হলে লিপ ইয়াৰত মাৰ্চৰ ফাৰ্স্ট মানে প্ৰথম 1 মাৰ্চ তাৰিখে কি বাৰ হ'ব তো এতিয়া আমি 1 জানুৱাৰীৰ পৰা 1 মাৰ্চলৈকে কিমান দিন আছে প্ৰথমতে হেতু উলিয়াই ল'ব লাগিব 1 জানুৱাৰীৰ পৰা 1 মাৰ্চলৈকে কিমান দিন আছে হেতু আমি প্ৰথমতে উলিয়াম ঠিক আছে তাৰ পিছত নেক্সট ষ্টেপটো আপোনাক কৈ আছো তো আমি যদি চাও জানুৱাৰী মাহত কিমান দিন থাকে জানুৱাৰী মাহত যদি আমি চাও 31 দিন থাকে হলনে 31 ডে তাৰ পিছত ফেব্ৰুৱাৰী মাহত যদি আমি চাও হলনে ফেব্ৰুৱাৰী মাহত যদি আমি চাও তেতিয়া হলে ফেব্ৰুৱাৰী মাহত যেটো ইয়াত লিপ ইয়াৰ বুলি কৈছে নরমালি আমি জানো ফেব্ৰুৱাৰী মাহত 28 দিন থাকে কিন্তু ইয়াত লিপ ইয়াৰ কোৱাৰ লগে লগে এটো হৈ যাবগে 29 দিন হল ফেব্ৰুৱাৰী মাহত হল 29 দিন আৰু 1 মাৰ্চৰ কথা যেটো কৈছে 1 মাৰ্চটো আমি ইয়াত নধৰো কাউন্ট নকৰো ঠিক আছে কাৰণ 1 জানুৱাৰীৰ পৰা 1 মাৰ্চৰ মাজতহে কৈছে হেকাৰণে অকল জানুৱাৰীটো ধৰিম আৰু ফেব্ৰুৱাৰী 29 দিনটো ইয়াত কাউন্ট কৰিম তেতিয়া টোটাল যদি আমি চাও টোটাল বা মুঠ দিন কিমান দিন হল 9 কে 10 শূন্য কৰিলে 1 3 2 5 কে 6 টোটাল কিমান দিন হল 60 ডেজ হল টোটালটো আমি এই সাইডত লিখি লৈছো 60 দিন ঠিক আছে 60 ডেজ এতিয়া ইয়াৰ পৰাই গুটে এই 60 ৰ পৰাই আমাৰ গুটে আনসাৰটো উলিয়ামগে আমি কেনেকৈ উলিয়াম চাওক তো আমি যিমানটো দিন পালো ন সেই দিনটোক হাতেৰে হৰণ কৰিম এতিয়া আমি 60 কিহেৰে হৰণ কৰিম হাতেৰে হৰণ কৰিম হাতেৰে হৰণ কৰাৰ কাৰণটো এটো যে আমাৰ এক সপ্তাহত কিমান দিন থাকে 7 দিন থাকে সো হাতেৰে যদি হৰণ কৰো আমি 7 8 গুণ কিমান হ'বগে 56 হ'বগে 56 বাকি থাকিলে কিমান 4 হল এতিয়া এই যে বাকি থাকিলে 4 এই 4টোৱে আমাক আনসাৰটো উলিয়াবগে ঠিক আছে 4টোৱে আমাৰ আনসাৰটো দিবগে তো আমাৰ জানুৱাৰী 1 তাৰিখে কি বুলি কৈছিলে শুক্ৰবাৰ হয় ন তো এই শুক্ৰবাৰৰ পৰা 4 দিন প্লাস কৰি দিম কি কৰি দিম আমি 4 দিন প্লাস কৰি দিম তো এদিন প্লাস কৰিলে হ'বগে শনিবাৰ 2 দিন প্লাস কৰিলে হ'ব দেওবাৰ 3 দিন প্লাস কৰিলে হ'ব সোমবাৰ আৰু 4 নম্বৰ দিনত হ'বগে মঙ্গলবাৰ ঠিক আছে 4 দিন বাৰত হ'বগে মঙ্গলবাৰ তো আমাৰ যেটো আনসাৰ হেতু হ'বগে অপচন এ ঠিক আছে মঙ্গলবাৰ বুজি পাইছে
যদি জানুৱাৰী 1 তাৰিখে শুক্ৰবাৰ হয় লিপ ইয়াৰত মাৰ্চ মাহৰ প্ৰথম দিনাখনি মঙ্গলবাৰ হ'ব খেলমিলটো লগা নাই তো এইবিলাক কোৱেশ্চন খুব ইম্পৰ্টেন্ট প্ৰশ্ন হয় আপোনালোকে ভালকে চাই যাব নেক্সট কোৱেশ্চনটো চাওঁ তেতিয়া আমি নেক্সট কোৱেশ্চনটো কি দিছে চাওক if it was Wednesday before yesterday when will be Sunday যদি যোৱাকালি আগৰ দিনা বুধবাৰ আছিল তেনেহলে দেওবাৰ কেতিয়া হ'ব এটো এটা খুব ইন্টাৰেষ্টিং কোৱেশ্চন হয় ভালকে চাব কেনেকৈ কৰিব লাগিব যোৱাকালিৰ আগৰ দিনা কি কৈছে বুধবাৰ আছিল ভালকে চাব যোৱাকালিৰ আগৰ দিনা কি বাৰ আছিল বুধবাৰ মানে যোৱাকালিৰ আগৰ দিনা বুধবাৰ আছিল তেতিয়া যোৱাকালি কি বাৰ হ'ব বুধবাৰৰ পিছত কি বাৰ আহে বৃহস্পতিবাৰ হলনে তো যোৱাকালি হ'ব বৃহস্পতিবাৰ এতিয়া আজি কি বাৰ হ'ব যোৱাকালি যদি বৃহস্পতিবাৰ আছিল আজি হ'বগে শুক্ৰবাৰ হয় না নহয় আজি হ'ব শুক্ৰবাৰ কাইলৈ হ'ব কি বাৰ কাইলৈ হ'ব শনিবাৰ হয় না নহয় কাইলৈ শনিবাৰ হ'ব আৰু পৰহি হ'ব দেওবাৰ ঠিক আছে পৰহি কি বাৰ হ'ব পৰহি হ'ব দেওবাৰ এতিয়া আমাক এটোৱে সুধিছে যে দেওবাৰ কেতিয়া হয় না নহয় দেওবাৰ কেতিয়া হ'ব সো এটো হৈ যাব পৰহি অপচন সি টো ইয়াতে কাৰেক্ট আনসাৰ হ'ব এটো ইমান টান নহয় একেবাৰে উজু এনেকৈ আপোনালোকে এটা লিখি ললেও পাৰিব বা মুখতে এটো আনসাৰটো উলিয়াব পাৰিব হয় না নহয় সো আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটো চাওক কি কৈছে ZEBR জেব্ৰা এই শব্দটো বৰ্ণমালাৰ অনুক্ৰমত লিখিলে নতুন হজ্জাটোৰ প্ৰথম আৰু শেষৰ আখৰ দুটা বৰ্ণমালাৰ ক্ৰম অনুযায়ী কিমান নম্বৰত পৰিব if the word zebra is written in a alphabetical order how many numbers will the first and last two letters of the new arrangement fall in alphabetical order to zebra যেটো word আছে ZEBRA zebra এই ওয়ার্ডটুক যদি আমি অ্যালফাবেটিক্যাল অর্ডাৰত হজাও মানে এটো আগত আহিব বি তাৰ পিছত সি ডি এনেকৈ আমি যদি হজাবলৈ যাও তো প্ৰথমতে আহিলে হল তাৰ পিছত বি আছে বি আহিলে সি ডি নাই তাৰ পিছত ই আছে তো তেনেকৈ যদি আমি চাও ইৰ পিছত ডাইৰেক্ট আৰ বহিব আৰু লাষ্টত জেড বহিব হল এটো হ'বগে আমাৰ নিউ ওয়ার্ড ABERZ এতিয়া যদি আমি চাও এটো আহে 1 নম্বৰত আৰু জেডটো আহে 26 নম্বৰত তো আমাৰ 1 আৰু 26 হ'ব কাৰেক্ট আনসাৰ অপচন এটো হ'ব ইয়াতে শুদ্ধ উত্তৰ বুজি পাইছে অ্যালফাবেটিক্যাল অর্ডার যদি হজাও প্ৰথমটো হ'ব 1 নম্বৰ আৰু জেডটো 26 নম্বৰত হল নেক্সট কোৱেশ্চনটো চাও তেতিয়া কি কৈছে যদি RATIONLISATION ৰেশনালাইজেশন শব্দটো বৰ্ণমালাৰ ক্ৰম অনুযায়ী হজোৱা হয় তেন্তে কোনটো আখৰ প্ৰথম আখৰটোৰ আটাইতকৈ দূৰত থাকিব মানে কোনটো আখৰ প্ৰথম আখৰটোৰ পৰা একদম লাষ্টত থাকিব if the word rationalization is arranged in an alphabetical order which letter will be farthest from the first letter তো আমি এই ওয়ার্ডটুক যদি অ্যালফাবেটিক্যাল অর্ডাৰত হজাবলৈ যাও প্ৰথমতে কি আহিব চাওক এ দুটা আছে সো দুটা এ লিখি লৈছো তাৰ পিছতে চাওক আই তিনটা আছে হয়নে তো তিনটা আই লিখি লৈছো তাৰ পিছত যদি আমি চাও এল আছে হল তাৰ পিছত এন দুটা আছে চাই লব আপোনালোকে তাৰ পিছত যদি চাও আমি ও দুটা আছে আৰু তাৰ পিছত আৰ এটা আছে তাৰ পিছত এস তাৰ পিছত টি দুটা আছে হল এতিয়া প্ৰথম লেটাৰটো হৈছে এ আৰু লাষ্টৰ লেটাৰটো হৈছে টি তো আমাক এটো সুধিছে যে প্ৰথম আখৰটোৰ পৰা আটাইতকৈ দূৰত কি থাকিব তো এটো হৈছে টি থাকিব অপচন ইয়াৰ ভিতৰত ডি টো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে বেলেগ একো কোৱেশ্চন নাই বেলেগ একো আপোনালোকৰ প্ৰবলেম নাই খালি কোৱেশ্চনটো ভালকে পঢ়ি চাব কোৱেশ্চনটো যদি এবাৰ বুজি পাই যায় লগে লগে আপোনালোকে সলিউশনটো কৰিব পাৰিব হলনে তো আগবঢ়ো নেক্সট কোৱেশ্চনটোলে নেক্সট কোৱেশ্চনটোত কি দিছে ACCOMODATION accommodation এই শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি which of the following words cannot be form the word accommodation এতিয়া accommodation যিমান কিটা লেটাৰছ আছে ন ACCOMODATION এই লেটাৰ গিটাৰে কোনটো শব্দ গঠন কৰিব নোৱাৰি চাৰিটা অপচনৰ ভিতৰত তো আমি যদি চাও কমনৰ গোটেই গিটা লেটাৰ accommodation আছে তো এটো পাৰিম কমিটৰটো পাৰিম হয়নে তাৰ পিছতে যদি আমি চাও কামান কি CONNAND কানাণ্ডটো পাৰিম কিন্তু কমোড এই যে কমোডটো দিছে এই ওয়ার্ডটো আমি বনাব নোৱাৰো কেলে বনাব নোৱাৰো চাওক ইয়াতে যেটো ই আছে ন এই কমোডত যেটো ই আছে সেই একমোডেশনৰ গোটেই ওয়ার্ডটোতে চাওক এই ই লেটাৰটো নাই সেই ই থকাৰ কাৰণে আমি এই ওয়ার্ডটো কমোড ওয়ার্ডটো বনাব নোৱাৰো সো ইয়াৰে অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব বুজি পালে এনে ধৰণে আপোনালোকে সিলেক্ট কৰিব বাছিব লাগিব যে কেনেকৈ আমি কোনটো ওয়ার্ড ইয়াতে কোনটো লেটাৰ ইয়াত নাই হেতু বাছিম আমি তো ইয়াত দেখিছো ই লেটাৰটো নাই সো এটো কাৰণে অপচন ডি টো কাৰেক্ট হৈ গল নেক্সট আৰু এটা ৰাখিছো এটো কৰি চাওক এগ্ৰিকালচাৰ শব্দটোৰ পৰা তলৰ কোনটো শব্দ গঠন কৰিব নোৱাৰি সুধিছে which of the following with the word agriculture cannot form words তো এগ্ৰিকালচাৰত কি আছে এইগিটাৰে কোনটো বনাব নোৱাৰি তো এটো যদি আমি চাও এটো প্ৰথমটোৱে কাৰেক্ট হ'ব কাৰণ ক্লাইমেটত যেটো
এম আছে চাওক সেই এমটো থকাৰ কাৰণে এগ্ৰিকালচাৰৰ পৰা বনাব নোৱাৰি কাৰণ এগ্ৰিকালচাৰত এমটো নাই বাকি লেটো বনাব পাৰিম গ্ৰেটো পাৰিম আৰু ইৰেটো পাৰিম হলনে বুজি পাইছে চাগে একদমই সিম্পল কোৱেশ্চন হয় ইমান টান কোৱেশ্চন নহয় তো নেক্সট কোৱেশ্চনটো চাওঁ ইয়াত কি দিছে অভিধান অনুসৰি তলৰ শব্দবোৰ ক্ৰম সজোৱা বুলি কৈছে এৰেঞ্জ দ্য ফলোইং ৱৰ্ডছ ইন অৰ্ডাৰ টু একৰ্ডিং টু দ্য ডিক্সনেৰী অৰ্ডাৰত সজাব কৈছে আৰু এইটো ইম্পৰ্টেণ্ট কোৱেশ্চন হয় এইটো আহে পৰীক্ষাত তো এই ৱৰ্ড চাৰিটাত যদি আমি চাওঁ এটা দিছে একুৱাছ এটা একুৰিয়াম এটা একুইলিন আৰু এটা একুৱেটিক এই গোটেইকেইটাতে চাওক প্ৰথমতে এ কিউ ইউ এ আছে তো এইটো চাবলগীয়া কোনো কথাই নাই চাৰিওটাতে এ কিউ ইউ এ আছে তাৰ পিছৰটোহে আমি এতিয়া চাই যাম তো ইয়াত আছে ই ইয়াত আছে আই ইয়াত আছে এ আৰু ইয়াতো আছে এ হল তো আমি ই আৰু আইটোক বাদ দিলো বাকি এ দুইটাতে আছে ন তো এইখন দুটাৰ ভিতৰত একুৰিয়াম আৰু একুৱেটিকৰ ভিতৰত কোনোবা এটা প্ৰথমত আহিব আৰু কোনোবা এটা ছেকেণ্ডত আহিব তেতিয়া দুইটাতে যেহেতু এ আছে তাৰ পিছৰ ৱৰ্ড আমি লেটাৰটোলৈ গুচি যাম তো ইয়াত একুৰিয়ামত এৰ পিছত আছে আৰ আৰু ইয়াত আছে টি এতিয়া আৰ আৰু টিৰ ভিতৰত চাওক প্ৰথমতে কোনটো আহে তো আমি যদি চাওঁ প্ৰথমতে আহে আৰটো সো এইকাৰণে একুৰিয়াম যেটো আছে ন হেতু এক মানে প্ৰথমতে আহি যাব তো একুৰিয়াম কিমান নম্বৰত আছে 2 নম্বৰত আছে তো 2 নম্বৰটো প্ৰথমতে আহি গল তাৰ পিছত একুৱেটিক আহিব মানে 2 পিছত 4 আহিব এতিয়া আমি যদি চাওঁ এই দুটা 1 আৰু 3 1 আৰু 3 ভিতৰত এটাত আছে ই এটাত আছে আই তো ই আগত আহে নে আই আগত আহে তো আমি যদি ডিক্সনেৰীত চাবলৈ যাওঁ ইটো আগত আহে সো ই থকাটো হৈছে 1 নম্বৰত আৰু তাৰ পিছতে আই 3 নম্বৰত তো এইটো হৈ যাব আমাৰ শুদ্ধ অৰ্ডাৰ 2413 2413 কোনটো অপচন আছে এটো বাছি লওক তো এটো অপচন সি আছে অপচন সি টো কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে চাগে সকলে এটো হৈছে ডিক্সনেৰী অৰ্ডাৰ ঠিক আছে আৰু এনেকুৱা আমি ক্লাস ৰেগুলাৰ বেসিছত দি আছো আপোনালোকে এইখন চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব দেই এতিয়া আমি নেক্সট কোৱেশ্চনটো আগবঢ়ো নেক্সট কোৱেশ্চনটো কি দিছে তলৰ কোনটো অভিধানৰ শেষত পোৱা যাব এটো ডিক্সনেৰী কোৱেশ্চনে হয় হুইচ অফ দা ফলোইং ক্যান বি ফাউন্ড এট দা এন্ড অফ এ ডিক্সনেৰী এতিয়া আমি এই ওয়ার্ড গিটা যদি ভালদৰে চাওঁ এটা দিছে ফ্লুৰি এটা ফ্লুফি এটা ফ্লুয়েন্সি আৰু এটা ফ্লোৰেসেন্ট এতিয়া যদি এই ওয়ার্ড গিটা গুটি গিটা চাওঁ এফএলইউ আছে এফএলইউ আছে চাৰিওটাতে তাৰ পিছৰ গিটাহে আমি এতিয়া চাম এটাত আছে আৰ এটাত আছে এফ তাৰ পিছৰটোত ই তাৰ পিছৰটোত আছে ও এই আৰ এফ ই ও এই গিটাৰ ভিতৰত আটাইতকৈ লাষ্টত কোনটো আহে আটাইতকৈ লাষ্টত আৰ আহে হয়নে নহয় সো এই অপচনটোৱে কাৰেক্ট আনসাৰ হ'ব বুজি পাইছে আৰ টু যেহেতু লাষ্টত আহে ই এফ ও আৰু আৰৰ ভিতৰত আৰ টু লাষ্টত আহে কাৰণে এটোৱে কাৰেক্ট আনসাৰ হ'ল